এই যে মানুহজন দেখিছে, নাম তেওঁৰ অৰূপ পাল, বয়স ৬৫ বছৰ। দুয়োহাতে কিতাপ কঢ়িয়াই দিনটো ঘূৰি ফুৰে মহানগৰীৰ অফিচ কাছাৰী অলিয়ে গলিয়ে। বিগত ৫০ বছৰে এনেদৰেই চলি আহিছে তেওঁৰ জীৱন। প্ৰতিদিনে ২০ৰ পৰা ২৫ কিলোমিটাৰ পথ এনেদৰেই খোজকাঢ়িয়েই ঘূৰি ফুৰে তেওঁ। ঘৰে অফিচে ফুটপাথে কিতাপ বিক্ৰী কৰি উচ্চ শিক্ষিত কৰি তুলিছে ২ পুত্ৰ আৰু একমাত্ৰ কন্যা। সূৰ্যমুখী দুহাতত কিতাপৰ টোপোলা কঢ়িয়াই পুত্ৰ কন্যাক বৰ মানুহ কৰা মানুহজনে এতিয়া অকলে কটাইছে জীৱন। দুখৰ মদিৰা পান কৰি সুখী হোৱা অৰূপ পাল আজি আমাৰ ই নিউজ এনিৰ মজিয়াত মেনেজিং এডিটৰ দীপক কুমাৰ বৰ্মনৰ সৈতে বিশেষ বাৰ্তালাপত। প্ৰিয় দৰ্শক, চাওক, শুনক আৰু অনুভৱ কৰক অৰূপ পালক। প্ৰিয় দৰ্শক, আপোনালোকে দেখিলে এখেতক আমি ৰাস্তাৰ পৰা আমাৰ ই নিউজৰ অফিচলৈ আনিলোঁ। এই ৰাস্তাত ফুটপাথে ফুটপাথে ঘূৰি ফুৰা মানুহজনক আমি কিয় অফিচলৈ আনিলোঁ, তাৰ এটা খুব গুৰুত্বপূৰ্ণ তাৎপৰ্য আছে। এখেত হ'ল অৰূপ পাল, বয়স ৬৫। ১৫ বছৰ বয়সৰ পৰাই এখেতে এই হাতত কিতাপ, দুইফালে দুখন বেগ, কান্ধত বেগ আৰু হাতত কিতাপ লৈ গুৱাহাটী মহানগৰীৰ প্ৰায় প্ৰতিদিনেই ২০ৰ পৰা ২৫ কিলোমিটাৰ খোজকাঢ়ি কিতাপ বিক্ৰী কৰি ফুৰে। কিতাপ বিক্ৰী কৰি ফুৰাটো সাংঘাতিক ডাঙৰ কথা বুলি মই ক'ব খোজা নাই, কিন্তু ডাঙৰ কথা বুলি এইকাৰণে অন্য এটা বিষয়ত ডাঙৰ কথা যে তেখেতে এইটো কাম কৰিয়ে তেখেতৰ 2টা ল'ৰা, এজনী ছোৱালী উচ্চ শিক্ষিত কৰি তুলিছে। আৰু আজিলৈকে এদিনেও তেখেতে থমকি ৰোৱা নাই। প্ৰতিদিনেই ৰাতিপুৱা ওলাই আহে, দিনটো ঘূৰি ফুৰে মহানগৰীৰ অলিয়ে গলিয়ে, কোৰ্ট কাছাৰী অফিচে, তাৰপিছত আহে এনেকৈ দিনটো তেনেকৈ খাই আছে। মই গতিকে তেখেতক আজি ৰাজপথৰ পৰা আমাৰ ষ্টুডিঅ'লৈ আনিছোঁ তেখেতৰ লগত অলপ কথা পাতিবলৈ। পালদা, আপুনি কিমান বছৰ হ'ল এই ধৰণে কৰি থকা? ৫০ বছৰ। ৫০ বছৰ হ'ল। হয় আৰু আমাৰ ল'ৰা ছোৱালী কেইটা? 2টা ল'ৰা, 1টা ছোৱালী। সিহঁতে এটা ডেণ্টিষ্টৰ বাহিৰৰ লগত বিজনেছ কৰে, আৰু বম্বে কোনো এটা ফিল্ম ডিভিশ্যন কিবা এটা ডিভিশ্যনত কাম কৰে। তেওঁলোকৰ পঢ়া পাতি কি কৰে? এটা M.Com পঢ়িছে, এটা MSc পঢ়িছে, আৰু ছোৱালীটোৱে M.Com পঢ়িছে। তেওঁলোকে ভাল বিজনেছ, সিহঁতৰ ভাল ইনকাম চ'ৰ্চ আছে। কিন্তু আমাক কিয় কাৰণে বেয়া পায় মইতো ক'ব নোৱাৰোঁ। মোৰ জীৱনতকৈ কোনোদিনে বেয়া কৰা নাই, কোনো কৰা নাই। তেওঁ নিজৰ পাৰ্চনেল কিবা যদি থাকে মই ক'ব নোৱাৰোঁ। মই বহুত চেষ্টা কৰিছোঁ ঠিক হোৱাৰ কাৰণে, তেওঁ ঠিক নহয়। মই লাষ্টত মই পগলা হৈ যাওঁ, ফুটপাথৰ যাই পেলাই মই চট খাই পেলাই জীৱনটো ধ্বংস কৰিম। তেওঁ সিহঁতৰ জীৱনটো নিজে এৰি পেলাই মই নিজে ছেভ কৰি পেলাই মই ভালদৰে মই হেৰি কৰিব, মই বেলেগ কৰিম আছোঁ। তাৰমানে আপুনি এতিয়া তেওঁলোকৰ লগত নাথাকে? আমি নাই, সিহঁতৰ লগত নাই। আৰু যিকেইটা পাব্লিকৰ লগত যিটো মিলিছে বহুত টপ ল'ৰা ছোৱালী এনেকুৱা আছে। এটা কিতাপ যদি কোনোবাই লয়, এইটো কিতাপ 60 টকা দাম, এইটো 60 টকা দাম। মই কৰোঁ, কৰাৰ পিছতে মই 30 টকা দিওঁ, কাৰোবাক কোনোবাই 20 টকা দিওঁ। মানে মই ইমান ল'ৰা ছোৱালী ভাল পায়। মই এইটো কিতাপত ল'ৰা ছোৱালী দেখোনে মই নালাগে কিতাপ, কিন্তু এইটো কিতাপত মই 100 টকা দিয়ে। তাত বিবেক বৃদ্ধি ইমান ভাল যে মোৰ কাৰণে কি, মোক বহুত মানুহ আছে অহংকাৰ, কিন্তু সেইটো দিব পাৰে, মোক কিয় দিয়ে? তাৰমানে আপোনাক আপোনাৰ ল'ৰা ছোৱালী ভাল নাপায়, অথচ বেলেগে ভাল পায়। বহুত ভাল, মানে সিমানকৈ মই নিজৰ চকুৰ পানী ওলাই যায়। সিহঁতে ইমান মৰম, ইমান তাৰে। সিহঁতে মেটাপাৰা, নিজা ঘৰ ফৰেষ্ট গেট, নিজা ঘৰ ফৰেষ্ট গেটত। আৰু ভেটাপাৰাত আপুনি ভাড়া থাকে? ভাড়া থাকে মানে সিহঁতৰ মানে সিহঁতৰ কষ্ট হয় নেকি, মই বহুত চেষ্টা কৰিছোঁ সিহঁতৰ লগত যাবৰ কাৰণে, সিহঁতৰ ভাল নাপায়। আমাক ভাল নাপায়, বয়স হৈ গ'ল নাই কিবা হৈ গ'ল, মই ক'ব নোৱাৰোঁ। বহুত চেষ্টা কৰিছোঁ নিজা কৰিবৰ কাৰণে, কিন্তু হেৰি নকৰে। আপোনাৰ পত্নীও ল'ৰাকেইটাৰ লগতে থাকে? ৰিলেশ্যন মোৰ নাই, একো নাই। সিহঁতে বহুত চেষ্টা কৰাৰ পিছতো সিহঁতে ভাল নাপায়। কিয় কাৰণে ভাল নাপায় মই চেষ্টা কৰা নাই। মই বহুত চেষ্টা কৰিছোঁ নিজা হ'বৰ কাৰণে, কিন্তু সিহঁতে। আপুনি দিনটো এনেকৈ বাহিৰলৈ ওলাই গৈ কিতাপ বিক্ৰী কৰি যিখিনি পায় তাৰে চলি আছে? বঢ়িয়া, ফাৰ্ষ্ট ক্লাছ। বহুত মানে 10টা মানুহ মই পুহিব পাৰিম, এনেকুৱা মই 10টা মানুহ পুহিব পাৰিম। ভাল লাগে, মোৰ বহুত টপ লাগে। মোৰ কোনো হেৰি নহয়, ভাগৰ নধৰে, একো নধৰে, কোনো কষ্ট নাই। মোৰ বিৰাট টপ লাগে, মোৰ ফাৰ্ষ্ট ক্লাছ। মই কোনোবাই যদি কিনিব বিচাৰে মই এনি দিম, কিন্তু ইমান এই মানুহকেইটাই মই বিৰাট টপ।
মানে ইমান আজি ইমান বিজনেছ কৰি আছোঁ বহুত ভাল লাগে মই বহুত ছাৰ্ভিচ কৰিছোঁ কোনো এনেকৈ মই হেৰি পোৱা নাই মানুহৰ লগত দিয়ে মই কি ৰাতি যদি কোনোবা কয় ৰাতি দিনটো কাম কৰিম মই কৰিম বিনা পইচাত কাম কৰিম মই ভাল লাগে বিৰাট ভাল লাগে আপুনি দিনটো কিমান কিলোমিটাৰ খোজকাঢ়ে ক'ত ক'লৈ পৰা বাইছ যোৱা 25 কেতিয়াকৈ হৈ যায় মই খুব স্পীডত যাওঁ কিন্তু মই কোনোবাই আপুনি ইমান বয়স ইমান খোজ কৰে আপোনাৰ ল'ৰা ছোৱালী আপুনি বহক মই কেনে ভাই হেৰি কৰিব নালাগে তাতকৈ মতকৈ বহুত বেয়া মানুহ তাক সোধা যায় প্ৰায় কিমান বছৰ খোজকাঢ়ি আছে এনেকৈ 50 বছৰ ধৰি মই ভাগৰি যোৱা নাই মই কোনো মেডিচিন খোৱা নাই মই টেবলেট নাখাওঁ কোনো একো মই আজি নাখাওঁ আপুনি বাছত নুঠে উঠো যদি কেতিয়াবা দৰকাৰ পৰে কোনো অৰ্ডাৰ লয় বা কোনোবাই গীতা চালে মই 50 কপি গীতা লাগে কিবা লাগে মই সিহঁতৰ কাৰণে মই বাছত উঠোঁ নে বেলেগ বিনা ভিয়াৰিটো নকৰোঁ আপুনি কিতাপবোৰ ক'ৰ পৰা আনে পাণবাজাৰ পৰা যিমান এজেঞ্চিবিলাক আছে চব সিহঁতৰ পৰা আনো কেলকাতা এটা এজেঞ্চি আছে সিহঁতৰ পৰা আনো মই যাৰ ভাল লাগে তাৰ আপুনি পৰাগ দাসৰ লগত কাম কৰিছিল কাম পৰা গৈছোঁ 91 সোমাইছোঁ বুধবাৰে এণ্টাৰপ্ৰাইজে ৰামদেৱনী এণ্টাৰপ্ৰাইজ কাম কৰিছোঁ তেওঁ বহুত বুজি কৈছিল আমাৰ লগত কাম কৰা আমাৰ লগত তেওঁ নিজে এক টকাৰ প্ৰফিট নাই মই কি হ'ব মই বিনা পইচাত বুধবাৰ কাম কৰিছোঁ ৰামদেৱনী এণ্টাৰপ্ৰাইজৰ লগত কাম কৰিছোঁ বুধবাৰ সাপ্তাহিক বুধবাৰ যিটো কাম কৰিছোঁ মই এক পইচা পোৱা নাই ফ্ৰী কাম কৰিছোঁ কৰাৰ পিছত প্ৰতিদিনে এডভাইচ চালোঁ যে তেওঁ এজন প্ৰতিদিনৰ কাৰণে কাম কৰিব এডভাৰটাইজমেণ্ট দেখা পালোঁ মই ক'লোঁ যে আমাক লওক তুমি কি কাম কৰিবা তেতিয়া মই দেখা পালোঁ এডভাৰটাইজমেণ্ট ঠিক আছে এডভাইচ কৰা মই বিনা পইচাত মই এডভাইচ কৰিছোঁ একমাহ তেওঁ তাৰপিছত ক'লে ঠিক আছে তুমি হেৰি কৰা এতিয়া দালাৰ লগত দিলে এটা দালাৰ লগত মই লগাই দিলে এই দালা এটা বিহাৰী আছিল যাৰ লগত কাম কৰিলোঁ কাম দেখা পালোঁ যে সিও পইচা মাৰে আমাকো দিয়ে আৰু তেওঁ খুব সন্মান মই পালোঁ বিৰাট টপ এনেকুৱা মই ভগৱান মই দেখা নাই কিন্তু পৰাগ দেশৰ নিচিনা ভগৱান মই কোনো দেখা নাই এনেকুৱা মানুহ জীৱনত জন্ম নহয় তাৰপিছত আপুনি ক'ত কাম কৰিলে মই কাম কৰোঁ ৰাষ্ট্ৰপতি তেওঁৰ লগত কাম কৰা যদি মই ইণ্টাৰেষ্ট লাগিল বেলেগে এনেকৈ মানুহ নাপাওঁ মই নকৰোঁ মানে পৰাগ দাসৰ দৰে মানুহ নাপালে জীৱনত নাপাওঁ মই কোনো দিন পৰাগ দেশৰ মানুহ তেওঁ মানুহ নহয় স্বয়ং ভগৱান বুলি মই মানুহ মই কোনো দিয়ে পইচা কাঢ়ি মই নিজৰ হাতত 10,000 15,000 20,000 কোনো সোধা নাই কোনো এটা মেডিকেল কাম কোনো টেবলেট চব ফ্ৰী আছিল মোৰ গুণ্ডা ৰাতি 12টাত গৈছোঁ 2টাত গৈছোঁ 1টাত গৈছোঁ ৰাতি কোনো পুলিচ কোনো আৰ্মি কোনো পুলিচ গুণ্ডা মোক কোনো ধৰা নাই পৰাগ দাসৰ মানুহসকলে এক ৰাস্তা এৰি দিয়ে পুলিচে এৰি দিয়ে অফিচাৰকেইটা যেতিয়া আপোনাৰ দীপালী আছিল আগত পাণবাজাৰ দীপালী আছিল তাৰপৰা বহুত অফিচাৰকেইটা আছিল ডাঙৰ বহুত বেয়া অফিচাৰ আছিল কোনো দিন বেয়া বগাল আপুনি এই যে কিতাপ বিক্ৰী কৰে এতিয়া আপোনাৰ লগত পৰিয়াল নাথাকে এই কিতাপ বিক্ৰী কৰি আপোনাৰ ল'ৰাক পঢ়ুৱালে ছোৱালীক পঢ়ুৱালে তেওঁলোকক ডাঙৰ মানুহ কৰি তুলিলে এতিয়া তেওঁলোক আপোনাৰ লগত নাথাকে আপোনাৰ দুখ নালাগেনে কেতিয়াবা লাগিলে মই বিচাৰোঁ আনৰ দুখটো বিচাৰোঁ আনো কেনেকুৱা সুধোঁ যে তোমাক কেনেকুৱা কৰি হেৰি কৰোঁ চব বুজিবলৈ সিহঁতৰ দুখটো যিমান তাতকৈ মই হেৰি কৰোঁ এতিয়া মই বহুত ভাল ফাৰ্ষ্ট ক্লাছ আছোঁ মই যে মানুহ সহায় কৰে ইমানখিনি মোৰ যে মানুহ আছে মোৰ লগত মই যে মানুহ সহায় কৰে ইমান ভাল তাতকৈ বেয়া মানুহ আছে কিমান চকুৰ পানী ওলায় তথাপি টানি সংসাৰ কৰে তথাপি নেৰে কিন্তু মোৰ কিয় মই খুব ধুনীয়া মই এইটো পচন্দ যদি মই বিয়া নকৰিলোঁ ল'ৰা ছোৱালী নহ'লে মই কি কৰিলোঁ তেনেকৈ ৰাখিলোঁ মই কালি যদি মৰি গ'লোঁ তেতিয়াহ'লে কি কৰিলোঁ মই এইখন আপুনি এতিয়া খুব সুখী অনুভৱ কৰে নিজে মই ক'লোঁ এনেকুৱা সুখী মানুহ কাৰণে পাব্লিকৰ কাৰণে মই নিজে কাৰণে নহয় পাব্লিক ইমান ধুনীয়া ইমান পচন্দ কৰে মোক মানে কৈ লাভ নাই আপুনি যেনেকৈ এনেকৈ 20 পৰা 25 কিলোমিটাৰ খোজকাঢ়ি ঘূৰি ফুৰে আপোনাৰ ভাগৰ নালাগে জিন্দিগি ভাগৰ বস্তু মই গোটেই দিনটোতে এনেকৈ যদি কাম কৰোঁ কোনো এদিন কোনো এগিলাচ পানী একাপ চাহ খাওঁ কিতাপৰ ব্যৱসায়টো কিয় বাছি ল'লে ইয়াতকৈ ধুনীয়া বস্তু আৰু নাই ইয়াতকৈ মানে চাফ চিকুণি বহুত ধুনীয়া মানুহৰ লগত ৰিলেশ্যন কাম ব্যৱহাৰ বহুত টপ মানে কোনটো কি কেনেকৈ লাগে মই এনেকুৱা ভাল লাগে যে মানুহৰ লগত যে ৰিলেশ্যন যিটো হয় প্ৰত্যেকটা মানুহৰ লগত তাত বেয়া হয় কোনোবা যদি একদম মজাৰো এটা আহি কিতাপ চাই পইচা দিয়া তাক যাব দিছোঁ পিছদিনাহে পইচা দিয়ে প্ৰিয় দৰ্শক আপোনালোকক ক'বলৈ মই একো নাই ক'বলৈ প্ৰয়োজনো নাই কাৰণ আপোনালোকে শুনিলে আচলতে কি যুদ্ধ কৰি কি ধৰণৰ এখন যুদ্ধত অৱতীৰ্ণ হৈ অৰূপ পালে নিজকে সুখী বুলি অনুভৱ কৰে হাজাৰ হাজাৰ বিলাসী বাহনত ঘূৰি ফুৰা মানুহতকৈ খোজকাঢ়ি ঘূৰি ফুৰা এই অৰূপ পাল বহুত গুণে সুখী তেখেতৰ পৰিয়াল নিজৰ লগত নাথাকে অথচ বাকী মানুহখিনি গ্ৰাহকখিনিক গ্ৰন্থৰ গ্ৰাহকখিনিক অন্যান্য মানুহক তেখেতৰ পৰিয়াল হিচাপে গণ্য কৰি সুখ অনুভৱ কৰিব পাৰিছে সুখী বুলি নিজকে কৈছে ইয়াতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে আৰু আমি অৰূপ পালক এইকাৰণে ষ্টুডিঅ'লৈ মাতি আনিলোঁ আমাৰ নিউজৰ অফিচলৈ কাৰ্যালয়লৈ মাতি আনিলোঁ অৰূপ পালৰ এই জীৱনটো কাৰোবাৰ কাৰণে যদি 1% কামত আহে অনুপ্ৰেৰণা দি আমি সফল হ'ম আৰু আশা কৰোঁ
অৰূপ পালো সুস্থ হৈ থাকক, এই ধৰণে জ্ঞানৰ বতৰা মানুহক দি থাকক গ্ৰন্থৰ জৰিয়তে। আৰু অৰূপ পালৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ'ল তেখেতে আত্মসুখী মানুহ, আত্মসন্তুষ্টি লাভ কৰা মানুহজনে হ'ল আত্মসুখী মানুহ, আৰু সেই সুখেই মানুহৰ পৰম সম্পদ। অৰূপ পাল আজি এজন সুখী মানুহ, আৰু অৰূপ পালৰ সুখে দৰ্শকসকলকো সুখী কৰিব নিশ্চয়। গতিকে অৰূপ পালক মই ধন্যবাদ জনাইছোঁ।